ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টৰ বাবে সোশিয়েল ষ্টাডিজৰ পৰা আজিৰ এই ভিডিঅ'টোত কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্ন আলোচনা কৰা হৈছে। এই ভিডিঅ'টো শেষলৈ চালে নিশ্চয় উপকৃত হ'ব, গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। প্ৰথম প্ৰশ্নটো হৈছে When did the British Parliament pass the Indian Independence Act? ইয়াত কৈছে যে ব্ৰিটিছ সংসদে কেতিয়া ভাৰত স্বাধীন আইনৰ অনুমোদন জনাইছিল। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে ফেব্ৰুৱাৰী 1947, বি নম্বৰত আছে জুন 1947, চি নম্বৰত আছে জুলাই 1947 আৰু ডি নম্বৰত আছে মাৰ্চ 1947। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপশ্যন চি, জুলাই 1947। অৰ্থাৎ 1947 চনৰ জুলাই মাহত ব্ৰিটিছ সংসদে ভাৰত স্বাধীন আইনৰ অনুমোদন জনাইছিল। নেক্সট প্ৰশ্নটো হৈছে Who wrote the application to Moffat Mills against fixation of Highland revenue from the Assamese peasants? ইয়াত কৈছে যে অসমীয়া কৃষকৰ পৰা ভূমি খাজনা বৃদ্ধি নিৰ্ধাৰণৰ বিৰুদ্ধে কোনে মফত মিলছক আৰ্জি লিখিছিল। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে মণিৰাম দেৱান, বি নম্বৰত আছে পিয়লি বৰুৱা, চি নম্বৰত আছে মহাত্মা গান্ধী আৰু ডি নম্বৰত আছে আনন্দৰাম ঢেকিয়াল ফুকন। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপশ্যন ডি, আনন্দৰাম ঢেকিয়াল ফুকন। নেক্সট প্ৰশ্নটো হৈছে When did the চৌৰি চৌৰা ভায়োলেন্স টেক প্লেচ? ইয়াত কৈছে যে চৌৰি চৌৰা সংঘৰ্ষ কেতিয়া সংঘটিত হৈছিল। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে 4th February 1922, বি নম্বৰত আছে 31st January 1930, চি নম্বৰত আছে 8th August 1942 আৰু ডি নম্বৰত আছে 6th April 1920। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপশ্যন এ, 4th February 1922। অৰ্থাৎ 1922 চনৰ ফেব্ৰুৱাৰী মাহৰ 4 তাৰিখে চৌৰি চৌৰা সংঘৰ্ষ সংঘটিত হৈছিল। নেক্সট প্ৰশ্নটো হৈছে Who was hanged along with মণিৰাম দেৱান? ইয়াত কৈছে যে মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচি দিয়া হৈছিল। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে পিয়লি ফুকন, বি নম্বৰত আছে পিয়লি বৰুৱা, চি নম্বৰত আছে মায়াৰাম নাজিৰ আৰু ডি নম্বৰত আছে দুতিৰাম বৰুৱা। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপশ্যন বি, পিয়লি বৰুৱা। অৰ্থাৎ মণিৰাম দেৱানৰ লগত পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল। নেক্সট প্ৰশ্নটো হৈছে Which Ahom king started the construction of multi-storied তলাতল ঘৰ in Assam? ইয়াত কৈছে যে কোনজন আহোম ৰজাই কেইবামহলীয়া তলাতল ঘৰৰ নিৰ্মাণ আৰম্ভ কৰিছিল। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে ৰাজেশ্বৰ সিংহ, বি নম্বৰত আছে চক্ৰধ্বজ সিংহ, চি নম্বৰত আছে চন্দ্ৰকান্ত সিংহ আৰু ডি নম্বৰত আছে ৰুদ্ৰা সিংহ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপশ্যন ডি, ৰুদ্ৰা সিংহ। অৰ্থাৎ ৰুদ্ৰ সিংহই তলাতল ঘৰৰ নিৰ্মাণ আৰম্ভ কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে Who formed the Assam Association in 1903? ইয়াত কৈছে যে 1903 চনত কোনে আছাম এছ'চিয়েশ্যন গঠন কৰিছিল। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে পদ্মনাথ গোহাঁই বৰুৱা, বি নম্বৰত আছে হেমচন্দ্ৰ গোস্বামী, চি নম্বৰত আছে নবীন চন্দ্ৰ বৰদলৈ আৰু ডি নম্বৰত আছে মানিক চন্দ্ৰ বৰুৱা। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপশ্যন ডি, মানিক চন্দ্ৰ বৰুৱা। অৰ্থাৎ 1903 চনত মানিক চন্দ্ৰ বৰুৱাই আছাম এছ'চিয়েশ্যন গঠন কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে In which of the following years the British stopped slavery in Assam? ইয়াত কৈছে যে তলৰ কোনটো চনত ব্ৰিটিছসকলে অসমত দাস প্ৰথাৰ বিলুপ্তি ঘটাইছিল। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে 1843, বি নম্বৰত আছে 1857, চি নম্বৰত আছে 1860 আৰু ডি নম্বৰত আছে 1863। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপশ্যন এ, 1843। অৰ্থাৎ 1843 চনত ব্ৰিটিছসকলে অসমত দাস প্ৰথাৰ বিলুপ্তি ঘটাইছিল। নেক্সট প্ৰশ্নটো হৈছে The British Prime Minister who announced the Communal Award in 1932 was? ইয়াত কৈছে যে 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন আছিল। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে ক্লিমেট এটলি, বি নম্বৰত আছে উইনষ্টন চাৰ্চিল, চি নম্বৰত আছে ৰামছে মেকডোনাল্ড আৰু ডি নম্বৰত আছে থেৰেছা মেই।
এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি, ৰামছে মেকডোনাল্ড। অৰ্থাৎ 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন আছিল ৰামছে মেকডোনাল্ড। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ হ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব।